আজি 14/12/2023 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, নিজৰ সৌভাগ্য গঢ়িবলৈ হ'লে ঈশ্বৰীয় সেৱাত লাগি যোৱা। মাতা আৰু কন্যাসকল পিতাৰ প্ৰতি উৎসৰ্গিত হৈ যাবলৈ উদ্ভাৱল হ'ব লাগে। শিৱ শক্তিসকলে পিতাৰ নাম উজ্জ্বল কৰিব পাৰে। প্ৰশ্ন: সকলো কন্যাক পিতাই কোনটো শুভ ৰায় দিয়ে? উত্তৰ: হে কন্যাসকল, তোমালোকে এতিয়া চমৎকাৰ কৰি দেখুওৱা। তোমালোক মাম্মাৰ সমান হ'ব লাগে। এতিয়া তোমালোকে লোকলজ্জা বাদ দিয়া, নিৰ্মোহী হোৱা। যদিহে অৰ্ধকন্যা হোৱা তেন্তে দাগ লাগি যাব। তোমালোকৰ ৰং-বিৰঙী মায়াৰ পৰা সাৱধানে থাকিব লাগে। তোমালোকে ঈশ্বৰীয় সেৱা কৰা, তেতিয়া হাজাৰ হাজাৰ আহি তোমালোকৰ চৰণত পৰিবহি। ওম শান্তি। তোমালোকে শিৱশক্তিসকল হৈছা উদ্ধাৱল সন্তা। পিতাৰ প্ৰতি উৎসৰ্গিত হ'বলৈ উদ্ধাৱল হ'ব লাগে। ইয়াকেই কোৱা হয় ঈশ্বৰীয় নিচা। পিতাই সন্মুখৰ ফালে চাবলগীয়া হয় যে কোন কোন বহি আছে। বাস্তৱত শ্ৰেণীৰ বৈঠক এনেকুৱা হ'ব লাগে যাতে শিক্ষকে সকলোৰে প্ৰতি নজৰ দিব পাৰে। এয়া যেন সৎসংগ হৈ যায়। কিন্তু কি কৰিবা, ড্ৰামাত এনেকৈয়ে আছে। শ্ৰেণীত ক্ৰমানুসাৰে বহুৱাব নোৱাৰি। সন্তানসকল বাবাৰ মুখ চাবলৈ ব্যগ্ৰ হৈ থাকে নহয়, তেনেকৈ বাবায়ো ব্যগ্ৰ হৈ থাকে। সন্তান অবিহনে ঘৰখন অন্ধকাৰ যেন লাগে। তোমালোক সন্তানসকলে উজ্জ্বল কৰি তোলা। কেৱল ভাৰতকেই নহয়, গোটেই জগতকে উজ্জ্বল কৰি তোলোতা হোৱা। গীত: মাতা অ মাতা, তুমি সকলোৰে ভাগ্য বিধাতা। ওম শান্তি। এই গীতটো তোমালোকৰ শাস্ত্ৰ। সকলো শাস্ত্ৰৰ শিৰোমণি হৈছে গীতা। বাকী সকলো শাস্ত্ৰ, মহাভাৰত, ৰামায়ণ, শিৱপুৰাণ, বেদ, উপনিষদ আদি ইয়াৰ পৰাই ওলাইছে। আচৰিত নহয়নে? মনুষ্যই কয় যে এওঁলোকে নাটকৰ ৰেকৰ্ড বজায়। শাস্ত্ৰটো এওঁলোকৰ ওচৰত নাই। আমি কওঁ, এই ৰেকৰ্ডৰ পৰা যি অৰ্থ ওলায় তাৰ পৰা সকলো বেদ গ্ৰন্থ আদিৰ সাৰ ওলায়। এয়া হৈছে মাম্মাৰ মহিমা। মাতাতো অনেক আছে, কিন্তু মুখ্য হৈছে জগদম্বা। এই জগদম্বায়েই স্বৰ্গৰ দুৱাৰ খোলে। আকৌ তেওঁৱেই জগতৰ মালিক হয়। তেন্তে নিশ্চয় মাৰ লগতে তোমালোক সন্তানসকলো আছা। তেওঁৰেই গায়ন আছে। তুমিয়েই মাতা পিতা। শিৱ বাবাকেই মাতা পিতা বুলি কোৱা হয়। ভাৰতত জগদম্বাও আছে, জগত পিতাও আছে। কিন্তু ব্ৰহ্মাৰ ইমান নাম বা মন্দিৰ নাই। কেৱল আজমিৰৰ ব্ৰহ্মাৰ মন্দিৰ প্ৰসিদ্ধ। তাত ব্ৰাহ্মণো থাকে। ব্ৰাহ্মণ দুই প্ৰকাৰৰ, সাৰসিদ্ধ আৰু পুষ্কৰণী। পুষ্কৰত থকাসকলক পুষ্কৰণী বুলি কোৱা হয়। কিন্তু সেই ব্ৰাহ্মণসকলে এইটো কথা নাজানে, ক'ব আমি ব্ৰহ্মা মুখ বংশাৱলী। জগদম্বাৰ নামটো অতি প্ৰসিদ্ধ। ব্ৰহ্মাক ইমান নাজানে। কোনোবাই বহুত ধন সম্পত্তি পালে ভাবে এয়া সাধু সকলৰ কৃপা। ঈশ্বৰৰ কৃপা বুলি নাভাবে। পিতাই কয়, মোৰ বাহিৰে আন কোনেও কৃপা কৰিব নোৱাৰে। মইতো সন্ন্যাসীসকলৰ মহিমাও কৰোঁ। যদিহে এই সন্ন্যাসীসকল পবিত্ৰ নহলহেঁতেন তেন্তে ভাৰত জ্বলি মৰিলেহেঁতেন। কিন্তু সদগতি দেউতাতো এজনেই পিতা। মনুষ্যই মনুষ্যৰ সদগতি কৰিব নোৱাৰে। বাবাই বুজাইছে যে তোমালোক সকলো হৈছা সুখ বনত থকা সীতা। দুখততো সুখ হয়েই। বেমাৰ আদি হ'লে দুখ নহ'ব জানো? বেমাৰ হ'লে নিশ্চয় চিন্তন চলিব। কেতিয়া ভাল হ'ম? এনেকৈতো নোকোৱা যে বেমাৰেই হৈ থাকক। পুৰুষাৰ্থ কৰে যাতে ভাল হৈ যায়। নহ'লেনো ঔষধ আদি কিয় লয়? এতিয়া পিতাই কয়, মই তোমালোক সন্তানসকলক এই দুখ বেমাৰ আদিৰ পৰা মুক্ত কৰি পুৰস্কাৰ দিওঁ। মায়া ৰাৱণে তোমালোকক দুখ দিছে। মোকতো সৃষ্টিৰ ৰচয়িতা বুলি কয়। সকলোৱে কয়, ভগৱান দুখ দিবলৈকে জানো সৃষ্টিৰ ৰচনা কৰিলে? স্বৰ্গত জানো এনেকৈ ক'ব, ইয়াত দুখ আছে? সেয়েহে মনুষ্যই কয় যে ভগৱানৰনো কি দৰকাৰ হ'ল যে দুখৰ সৃষ্টি ৰচনা কৰিলে? অন্য কাম নাছিল নেকি? কিন্তু পিতাই কয়, এই সুখ দুখ হৰা জিকাৰ খেল নিৰ্ধাৰিত হৈ আছে। ভাৰতক লৈয়ে এই খেল ৰাম ৰাৱণৰ। ভাৰত ৰাৱণৰ হাতত হাৰিলেই পৰাজয়, আকৌ ৰাৱণৰ ওপৰত বিজয়ী হৈ ৰামৰ হৈ যায়। ৰাম বুলি কোৱা হয় শিৱ বাবাক। বুজাবৰ বাবে ৰামৰো আৰু শিৱৰো
নাম ল'বলগীয়া হয়। শিৱ বাবা সন্তানসকলৰ মালিক অথবা নাথ। তেওঁ তোমালোকক স্বৰ্গৰ মালিক কৰি তোলে। পিতাৰ উত্তৰাধিকাৰেই হৈছে স্বৰ্গৰ প্ৰাপ্তি। তাত আকৌ পদো আছে। স্বৰ্গততো দেৱতাসকলেই থাকিব। বাৰু, স্বৰ্গ স্থাপনা কৰোতাজনৰ মহিমা শুনা। ভাৰতৰ সৌভাগ্য বিধাতা এই জগদম্বাই হয়। তেওঁক কোনেও নাজানে। অম্বাজীলৈতো অনেক মনুষ্য যায়। এই বাবাও বহুবাৰ গৈছে। বাবুৰনাথৰ মন্দিৰলৈও, লক্ষ্মীনাৰায়ণৰ মন্দিৰলৈও বহুবাৰ গৈছে। কিন্তু একোৱেই গম পোৱা নাছিল। কিমান অবোধ আছিল। এতিয়া মই এওঁক কিমান বুদ্ধিমান কৰি তুলিছোঁ। জগদম্বাৰ উপাধি কিমান শ্ৰেষ্ঠ। ভাৰতৰ সৌভাগ্য বিধাতা। এতিয়া তোমালোক অম্বাজী মন্দিৰলৈ গৈ সেৱা কৰিব লাগে। জগদম্বাৰ 84 জন্মৰ কাহিনী শুনাব লাগে। এনেয়েতো মন্দিৰ অনেক আছে। মাম্মাৰ এই চিত্ৰটো মানি নল'ব। বাৰু, সেই অম্বাৰ মূৰ্তিৰ ওপৰতো বুজোৱা আৰু লগতে এই গীতটিও লৈ যোৱা। এই গীতটিয়ে তোমালোকৰ প্ৰকৃত গীতা। সেৱাটো বহুত আছে, কিন্তু সেৱা কৰোঁতা সন্তানসকলৰো স্বচ্ছতাৰ প্ৰয়োজন। তোমালোকে এই গীত জগদম্বাৰ মন্দিৰলৈ গৈ বুজোৱা। জগদম্বাই হৈছে কন্যা, তেওঁ ব্ৰাহ্মণী। জগদম্বাৰ ইমানবোৰ পূজা কিয় দিয়া হৈছে? কিয়নো তেওঁৰ সহায়কাৰী সন্তান অনেক। শক্তিসেনা নহয় জানো? সেয়েহে চিত্ৰত অনেক ভুজা দেখুৱাই দিছে। শৰীৰ কেনেকৈ দেখুৱাব? ভুজাৰ চিত্ৰ সহজ, শোভনীয়ও হয়। ইমানবিলাক ভৰি দিলে কেনেকুৱা চেহেৰা হৈ যাব। ব্ৰহ্মাৰো কেইবাখনো ভুজা দেখুওৱা হয়। তোমালোক সকলো তেওঁৰেই সন্তান। কিন্তু ইমান ভুজাটো দিব নোৱাৰে। গতিকে তোমালোক কন্যা মাতাসকলে সেৱাত লাগি যাব লাগে। নিজৰ সৌভাগ্য গঢ়ি তোলা। অম্বাৰ মন্দিৰত গৈ তোমালোকে এই গীতটিৰ ওপৰত মহিমা কৰিলে অনেক আহি যাব। তোমালোকে ইমান নাম উলিয়াবা, যি পুৰণা ব্ৰহ্মকুমাৰীসকলেও উলিয়াব নোৱাৰিব। এই সৰু সৰু কন্যাসকলে চমৎকাৰ কৰিব পাৰে। বাবাই কেৱল এগৰাকীক নকয়, সকলো কন্যাকে কয়। হাজাৰ হাজাৰ লোক আহি তোমালোকৰ চৰণত পৰিবহি। তোমালোকৰ আগত ইমানেই আঁঠু নল'ব, যিমান তোমালোকৰ ওচৰত আহি আঁঠু ল'ব। অৱশ্যে ইয়াৰ বাবে লোকলাজ বাদ দিব লাগিব। একেবাৰে নিৰ্মোহী হ'ব লাগে। এনেকৈ ক'ব যে মইতো বিয়া নহওঁৱেই, মইতো পবিত্ৰ হৈ থাকি ভাৰতক স্বৰ্গ কৰি তোলাৰ সেৱা কৰিম। অৰ্ধ কুমাৰীসকলৰ তথাপিও দাগ লাগি যায়। কুমাৰী বিবাহপাশত আবদ্ধ হোৱাৰ লগে লগে দাগ লাগিবলৈ আৰম্ভ কৰে। ৰং বিৰঙী মায়া লাগি যায়। এইটো জন্মত মনুষ্য কিহৰ পৰা কি হ'বগৈ পাৰে। মাম্মাও এইটো জন্মতেই হৈছে। তোমালোকে অল্পকালৰ বাবে মৰ্যাদা পাইছা। মাম্মাই পাইছে 21 জন্মৰ বাবে। তোমালোকো নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হৈ আছা। সম্পূৰ্ণ উত্তীৰ্ণ হৈ গ'লে দৈৱী জন্ম পাবা। তোমালোকৰতো অল্পকালৰ সুখ, তাতো কিমান চিন্তা থাকে। আমি হৈছোঁ গুপ্ত। আমি বাহিৰত একো প্ৰদৰ্শন কৰিব নালাগে। তেওঁলোকে প্ৰদৰ্শন কৰে এই ৰাজ্যটো মৰীচিকাৰ দৰে। শাস্ত্ৰতো আছে, দ্ৰৌপদীয়ে ক'লে, অন্ধৰ পুত্ৰ অন্ধ। এওঁলোকে যাক ৰাজ্য বুলি ভাবে, সেয়াটো এতিয়া শেষ হোৱাৰ পথত। তেজৰ নদী বব। পাকিস্তানৰ যেতিয়া ভাগ বতৰা হৈছিল, ঘৰে ঘৰে কিমান মাৰপিট হৈছিল। এতিয়াতো ফুৰা চকা কৰোঁতে ৰাস্তাতে মাৰপিট হ'ব। কিমান তেজ বৈ যায়। ইয়াক জানো স্বৰ্গ বুলি কোৱা হ'ব? এয়াই জানো নতুন দিল্লী, নতুন ভাৰত? নতুন ভাৰতো পৰিস্থান আছিল। এতিয়া বিকাৰৰ প্ৰৱেশ হৈছে। ডাঙৰ শত্ৰু হয়। ৰাম ৰাৱণৰ জন্ম ভাৰততেই দেখুওৱা হয়। শিৱ জয়ন্তীৰ বিলাতত পালন কৰা নহয়, ইয়াতেই পালন কৰা হয়। তোমালোকে জানানে ৰাৱণ কেতিয়া আহে? যেতিয়া দিন পুৰা হৈ ৰাতি হ'ল, তেতিয়া ৰাৱণ আহি গ'ল। যাক বাম মাৰ্গ বুলি কোৱা হয়। দেখুওৱা হয় বাম মাৰ্গত যোৱাৰ বাবে দেৱতাসকলৰ কেনেকুৱা দুৰ্গতি হৈ যায়। সন্তানসকলে সেৱা কৰিব লাগে। যি নিজেই জাগৃত হ'ব, তেওঁ আনকো জাগৃত কৰি তুলিব পাৰিব। বাবাটো হৈছে শুভ চিন্তক। তেওঁ ক'ব এওঁলোকক যাতে মায়াই থাপৰ নামাৰে। বেমাৰ হ'লে সেৱা কৰিব নোৱাৰিব। জগদম্বাইহে জ্ঞানৰ কলহ লাভ কৰে।
লক্ষ্মীয়ে নাপায়। লক্ষ্মীক ধন দিলে যাৰ দ্বাৰা দান কৰিব পাৰে, কিন্তু তাততো দান আদি নাথাকে। দান সদায় গৰীবক দিয়া হয়। গতিকে কন্যাসকলে এনেকুৱা মন্দিৰবোৰলৈ গৈ সেৱা কৰিলে বহুত আহিব, চাব্বাছ দিব, চৰণত পৰিব। মাতাসকলৰ সন্মানো আছে। মাতাসকলে শুনিলে প্ৰফুল্লিতও হ'ব। পুৰুষসকলৰ আকৌ নিজৰ নিচা থাকে নহয়। বাবাই বুজাইছে, এই সাকাৰ জনা ব্ৰহ্মা হৈছে বাহ্যগামী। এওঁৰ ভিতৰত যি জনা প্ৰভু আছে, তেওঁ প্ৰভুৰো প্ৰভু। শ্ৰীকৃষ্ণক প্ৰভু কৃষ্ণ বুলি কয় নহয়। মইতো কওঁ, শ্ৰীকৃষ্ণৰো প্ৰভুৰো প্ৰভু হৈছে সেই পৰমাত্মা। তেওঁক এই ঘৰ শৰীৰ দিয়া হৈছে, গতিকে এওঁ মালিক আৰু মালিকনী দুয়োৱে হয়। এওঁ পুৰুষো হয় আৰু স্ত্ৰীও হয়। আচৰিত নহয়নে? ভোগ আগবঢ়াই থকা হৈছে। বাৰু, বাবাক সকলোৰে স্নেহপূৰ্ণ স্মৰণ দিবা। আনন্দেৰে ডাঙৰ ওস্তাদলৈ চালাম পঠিয়াই। এয়া এক ৰীতি প্ৰথা। যেনেকৈ আৰম্ভণিত সাক্ষাৎকাৰ হৈছিল, তেনেকৈ অন্তিম সময়তো বাবাই বহুত মনোৰঞ্জন কৰাব। আবুলৈ বহুত সন্তান আহিব। যি হ'ব সেয়া দেখিবা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ৰাতি ক্লাছ 8/4/68 চন। এয়া ঈশ্বৰীয় অভিযান চলি আছে। যিসকল আমাৰ দেৱী দেৱতা ধৰ্মৰ হ'ব, তেওঁলোক আহি যাব। যেনেকৈ তেওঁলোকৰ অভিযান হৈছে খ্ৰীষ্টান কৰি তোলা। যিসকল খ্ৰীষ্টান হয়, তেওঁলোকে খ্ৰীষ্টিয়ান কুলত সুখ পায়, বেতন ভাল পায়, সেইবাবে বহুত খ্ৰীষ্টান হৈ গৈছে। ভাৰতবাসীয়ে ইমান বেতন আদি দিব নোৱাৰে। ইয়াত দুৰ্নীতি বহুত। আকৌ উপঢৌকন নল'লেও চাকৰিলৈ বিপদ। সন্তানে পিতাক সোধে, এইটো অৱস্থাত মই কি কৰোঁ? বাবাই ক'ব, যুক্তিৰে কাম কৰা, আকৌ শুভ কাৰ্যত লগাই দিবা। ইয়াত সকলোৱে পিতাক আহ্বান জনায় যে আহি আমাক পতিতসকলক পাৱন কৰি তোলা, মুক্ত কৰা, ঘৰলৈ লৈ যোৱা। পিতাই নিশ্চয় ঘৰলৈ লৈ যাব নহয়। ঘৰলৈ যাবলৈকেতো ইমান ভক্তি আদি কৰা। কিন্তু পিতা যেতিয়া আহিব তেতিয়াহে লৈ যাব। ভগৱান হয়েই এজন। এনেকুৱা নহয় যে সকলোৰে মাজত ভগৱানে প্ৰৱেশ কৰি কথা কয়। তেওঁৰ আগমন সংগমতহে হয়। এতিয়া তেওঁলোকে এনেকুৱা কথাবোৰ মানি নোলোৱা। আগতে মানিছিলা। এতিয়া তোমালোকে ভক্তি নকৰা। তোমালোকে কোৱা, আগতে আমি পূজা কৰিছিলোঁ। এতিয়া পিতা আমাক পূজ্য দেৱতা কৰি তুলিবলৈ আহিছে। সি সকলকো তোমালোকে বুজোৱা। গায়ন আছে নহয়, মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে। দেৱতাসকলৰ মহিমা আছে নহয়। দেৱতাসকল থাকেই সত্য যুগত। এতিয়া হৈছে কলি যুগ। পিতায়ো সংগম যুগত পুৰুষোত্তম হোৱাৰ শিক্ষা দিয়ে। দেৱতাসকল সকলোতকৈ উত্তম। সেইবাবেতো ইমান পূজে। যাক পূজা কৰে তেওঁ নিশ্চয় কেতিয়াবা আছিল, এতিয়া নাই। বুজি পায় যে এই ৰাজধানী অতীত হৈ গৈছে। এতিয়া তোমালোক হৈছা গুপ্ত। কোনোবাই জানো জানে যে আমি বিশ্বৰ মালিক হ'বলৈ ওলাইছোঁ? তোমালোকে জানা, আমি পঢ়ি এয়া হওঁ। গতিকে পঢ়াৰ প্ৰতি পূৰা মনোযোগ দিব লাগে। পিতাক বৰ মৰমেৰে স্মৰণ কৰিব লাগে। বাবাই আমাক বিশ্বৰ মালিক কৰি তোলে, তেন্তে কিয়নো স্মৰণ নকৰিম? আকৌ দৈবী গুণো লাগে। বাৰু, আত্মিক সন্তানসকলক আত্মিক পিতা তথা দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু শুভৰাত্ৰি আৰু নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, এইখন জগতত নিজৰ বাহ্যিক প্ৰদৰ্শন কৰিব নালাগে। সম্পূৰ্ণ উত্তীৰ্ণ হ'বৰ বাবে গুপ্ত পুৰুষাৰ্থ কৰি থাকিব লাগে। 2 নম্বৰ, এই ৰং বিৰঙী জগতত বন্দী হ'ব নালাগে। নিৰ্মোহী হৈ পিতাৰ নাম উজ্জ্বল কৰাৰ সেৱা কৰিব লাগে। সকলোৰে সৌভাগ্য জগাই তুলিব লাগে। বৰদান, দিলাৰাম পিতাৰ স্মৃতিৰে তিনিও কালক শুভ কৰি তোলোতা ইচ্ছা মুক্ত হোৱা। দিলাৰাম পিতাৰ স্মৃতিৰে তিনিও কালক শুভ কৰি তোলোতা ইচ্ছা মুক্ত হোৱা। যিসকল সন্তানৰ অন্তৰত একমাত্ৰ দিলাৰাম পিতাৰ স্মৃতি থাকে, তেওঁলোকে সদায় বাহৰ গীত গাই থাকে। তেওঁলোকৰ মনত সপোনতো হাই শব্দ ওলাব নোৱাৰে, কিয়নো যি হৈ গ'ল সেয়াও বাহ, যি হৈ আছে সেয়াও বাহ, আৰু যি হ'বলগীয়া আছে সেয়াও বাহ। তিনিও কালে বাহ, অৰ্থাৎ
ভালতকৈ ভাল। য'ত সকলো ভাল তত কোনো ইচ্ছা উৎপন্ন হ'ব নোৱাৰে, কিয়নো ভাল বুলি তেতিয়াহে কোৱা হ'ব যেতিয়া সৰ্বপ্ৰাপ্তি হয়। প্ৰাপ্তি সম্পন্ন হোৱা মানে ইচ্ছামুক্ত হোৱা। শ্লোগান: সংস্কাৰবোৰ এনেকুৱা শীতল কৰি তোলা যাতে অত্যুৎসাহ বা কৰ্তৃত্ব খটুৱাৰ সংস্কাৰ প্ৰকটেই নহয়। সংস্কাৰবোৰ এনেকুৱা শীতল কৰি তোলা যাতে অত্যুৎসাহ বা কৰ্তৃত্ব খটুৱাৰ সংস্কাৰ প্ৰকটেই নহয়। ওম শান্তি।